তুমি এটা সিনিয়ৰ ক্ৰিকেটাৰক ফিল্ডৰ মাজত য'ত গোটেই বিশ্বৰ মানুহ চাই আছে হটষ্টাৰত তাতে তুমি এনেকুৱা বেট লৈ খেদি গৈছা আমি আজিলৈকে দেখা নাই অসমৰ কোনো ক্ৰিকেটাৰক। নমস্কাৰ। আজি ড্ৰাগছ নহয়, আজি মদ নহয়, আজি গাঞ্জা নহয়, আজি ক্ৰিকেট। এই বেট দেখুৱাটো ফিল্ডৰ মাজত কিমান ডাঙৰ এটা অপমান, আৰু সেই অপমানটো কাক কৰা হয়? যদি আপুনি কোনো ছিনিয়ৰ প্লেয়াৰক আপুনি বেট দেখুৱায়, মানে আপুনি তাক মাৰিব গৈছে। হয়, APLৰ চলি থাকোঁতে এটা কণ্ট্ৰভাৰ্চি এটা হৈছে। সাহিল জেন, ডিব্ৰুগড় ৱাৰিয়াৰ্ছৰ সাহিল জেন স্বৰূপম পুৰকাষ্টক মেটচখন জিকাৰ পিছত তেওঁলোকৰ মাজত কিবা এটা হৈছিলে, কিন্তু এনেকুৱা বেট দেখুৱাইছিলে। কিমান গ্ৰহণযোগ্য? স্বৰূপম পুৰকাষ্ট আজি বছৰ ধৰি ৰঞ্জী ট্ৰফি খেলি আছে। স্বৰূপম পুৰকাষ্ট অসমৰ ক্ৰিকেটক তেওঁ বিভিন্ন সময়ত, মই স্বৰূপমৰ কথা ক'ম, শিৱশংকৰ ৰয়ৰ কথা ক'ম, আবু আছে, কৃষ্ণদাস আছে, অৰূপ আছে, কিন্তু আজিলৈকে আমি দেখা নাই যে অসমৰ ক্ৰিকেটত কোনোবা জুনিয়ৰ প্লেয়াৰ এজন ছিনিয়ৰ প্লেয়াৰক এইদৰে বেট লৈ খেদি গৈছে। কিমান লাজৰ কথা। ক্ৰিকেট জেণ্টেলমেন গেম যিটো ব্ৰিটিছে আৰম্ভ কৰিছিলে, আমি দেখিছোঁ বিভিন্ন খেলত আমি দেখিছিলোঁ প্লেয়াৰৰ মাজত কিবা হয়, কিন্তু অসমত ফাৰ্ষ্ট টাইম। সাহিল জেন কেইটা খেলিছে মই নাজানো, তাৰ পাৰফৰ্মেঞ্চ কিমান নাজানো। স্বৰূপম পুৰকাষ্টৰ অৱদান আছে অসম ক্ৰিকেটত। বহু খেল স্বৰূপম অসমক বচাইছে, জিকাইছে। সমান্তৰালভাৱে শিৱশংকৰ ৰয়, আবু হয়, অৰূপ দাস, কৃষ্ণ। গতিকে এটা অনুৰোধ জনাম জুনিয়ৰ ক্ৰিকেটাৰসকলক যে সাহিল জেনক ফ'ল' নকৰিব, কেতিয়াও বেট লৈ খেদি নাযাব। ছিনিয়ৰ সদায় ছিনিয়ৰ হয়, মানে কথাটো হ'ল যে এইটো এটা অপমান কৰা কথা, আৰু হটষ্টাৰত সম্প্ৰচাৰ হৈ আছে, পৃথিৱীৰ মানুহে চাই আছে। মানে অসমৰ ক্ৰিকেটত কিন্তু কোনো কলংক নাছিলে, কিন্তু ফাৰ্ষ্ট টাইম APLত সাহিল জেন যি বেটখন দেখাই স্বৰূপম পুৰকাষ্টক অপমান কৰিলে ফিল্ডৰ মাজত। অপমান নহয়, মানে কথাটো হ'ল দেখালে যে আমাৰ অসমৰ প্লেয়াৰ মানসিকতা, মানে মাইণ্ডছেট কেনেকুৱা।